শর্ট টাইম ইসির হেৰি ঢুকিত কোৱালিফাই কৰি আহি ইয়াতে কৰিছে মাৰ্চতে পোষ্টিং মাৰ্চৰ পৰা কিমান টাইম পালে মই জানো কাৰণে কৈ আছো তাতে কোৱালিফাই কৰি ইয়াতে কৰিছে তাৰ কাৰণে মানে মুক্তাদিৰক মোৰ ফালৰ পৰা এই লট অফ থ্যাঙ্কস টু মুক্তাদিৰ তো গতিকে আমি আহিছো আজি আমাক লৈ আহিছো তোমাৰ ইয়াতে বহুতখিনি বস্তু আমি যেতে অনুমান কৰি ফাৰ্ষ্ট ভাবিব লাগিব মিছন পলিচি বিলাক নিজে কৰিব লাগিব মিছন আপোনালোকৰ মিছন ভিজন আৰু কোৱালিটি অবজেক্টিভটো লাগিব কোৱালিটি অবজেক্টিভ মানে আমি এইটো মাহত যি কাম কৰিছো নেক্সট 3 মাহৰ ভিতৰত আমি কি কাম কৰিম সাপোজ এটা এক্সাম্পল মানে সিমেন্ট মই ধৰক এই মাহত 200টা ভৰাইছো 200টা এন্ট্ৰি কৰিছো নেক্সট 3 মাহৰ ভিতৰত 230 মানে ইনক্ৰিজ কৰিম বা টেলিকনসালটেশন 50টা কৰিছো নেক্সট 3 মাহৰ ভিতৰত 60টা কৰিম এনেকা কোৱালিটি সাৰ্ভিস মানে আগুৱাই যাম এইটো কি মানে লিখা থাকিব যিবাৰ কথা আছে সাজেশন বক্স বা কমপ্লেইন বক্সটো এইটো এটা দুটা ৰেজিষ্টাৰ লাগে সাজেশন আৰু কমপ্লেইন মানে বক্স ৰেজিষ্টাৰ এখন লাগিব এই ৰেজিষ্টাৰখনৰ পৰা গ্ৰিভেন্স ৰেজিষ্টাৰ লাগে মানে এইটো তো মানুহে কমপ্লেইন কৰে তাৰ পৰা আমি সমাধান কি কৰিম এইখন ৰেজিষ্টাৰ লাগে কেনেকৈ কি এটা নিয়ম আছে মানে 15 দিনৰ মূৰে সেই আমাৰ এইটো বাকচটো খোলা হয় একদম প্ৰথমতে আমাৰ শেষক ফাৰ্ষ্ট কংগ্ৰেচুলেশ্যন প্ৰথম বঙাইগাঁও ডিষ্ট্ৰিক্টৰ প্ৰথম একদম ফাৰ্ষ্ট এনকোৱা চাৰ্টিফাইড হৈছে এই বছৰত আৰু শুনা পাইছোঁ এই ধুবুৰী ডিষ্ট্ৰিক্টত থাকাতে এনকোৱাছ পাইছিল কংগ্ৰেচুলেশ্যন আৰু ইমান ইজি নহয় এখন ডিষ্ট্ৰিক্টত য'ত ডিকিউচি নাই কোৱালিটি পাৰ্টত মানে হেল্প কৰা মানুহেই নাই বঙাইগাঁও বা আমাৰো নাই তথাপিও ইমান ভালকৈ এনকোৱাছ কৰি পেলাই অসমৰ ভিতৰত ক'ব লাগিব 95.54 পোৱা ইমান ইজি নহয় ইটোৰ কাৰণে প্ৰথম একদম স্পেচিয়েলি আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ ফালৰ পৰা কংগ্ৰেচুলেশ্যন আপোনাক থেংক ইউ ছ' মাছ আৰু যাতে আৰু বেলেগ আৰু আম বা আয়ুষ্মান মন্দিৰক বঙাইগাঁৱৰ পৰা অলপ পাওক এই বছৰত নহ'লেও নেক্সট বছৰত বহুত পাওক মানে টাৰ্গেটটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া টাৰ্গেটটো এইটো এখন মাত্ৰ নহয় 100% 2026 লৈকে ইয়াৰ লগত আমিও আজি কিয় আহিছোঁ একদম আমি 100% হেল্প পাম বুলিয়ে আহিছোঁ চাম আমি কৈ থাকোঁ মুখেদি কৈ থাকোঁ বা ট্ৰেইনিং দি থাকোঁ কিন্তু এইটো চাফিচিয়েণ্ট নহয় মুখেদি কোৱা বা চকুৰে দেখা পোৱা বহুত বেলেগ বেলেগ ডিফাৰেঞ্চ আছে এতিয়া চাওক যদি ভালকৈ চাইছে আপোনালোকে আমাৰ যোনজন মানে আমাৰ চিৰাঙৰ পৰা আহিলে আজি এতিয়া পাবিবা কোনটো কোণাত কি ৰাখি ৰখাই থৈছিল মনত পৰিব নাইবা পৰিব না নাই কি আছিল তাতে কোনটো কোণাত কি ৰাখি আছিল কেনেকৈ মেইনটেইন কৰি আছিল ৰেজিষ্টাৰত কি লিখা আছিল হয়তো আজিৰ পৰা জানিব যদি কোনোবা যদি এক্টিভলি কাম কৰি থাকক যাওক আৰু এইটো নাভাবে এইটো মই নোৱাৰিম এইটো যদি উদ্দেশ্য লৈ মনত যদি উইকনেছটো থাকে কিন্তু কোনো দিন নোৱাৰে নহ'লে চাওক সি আহিছে মাত্ৰ মাৰ্চত কৈমাহ হ'ল আজিলৈকে সি যিমানে জানক যিমানে এছএছৰ হওক কিন্তু কম টাইমত ইমান প্ৰিপাৰেশ্যন কৰা ইজি নহয় কিন্তু আমিতো 3-4 বছৰ হ'ল আজিলৈকে কৈ পৰা নাই সি 5 মাহত আহি পেলাই এনকোৱাছ ডিষ্ট্ৰিক্টৰ ভিতৰত বা ষ্টেটৰ ভিতৰত হায়েষ্ট মাৰ্ক লৈ পেলাই এনকোৱাছ চাৰ্টিফাইড কৰিছে এইটো বহুত ডাঙৰ কথা এইখিনি কয় আপুনি আজি ইয়াত কেনেকুৱা লাগিল লাগিছে মানে ভাল লাগিছে আমি এইটোৱে টাৰ্গেট লৈছিলোঁ ওচৰত এনকোৱাছ চাৰ্টিফাইড ইনষ্টিটিউশ্যনত যাম দেখাম কেনেকৈ বহুত অহাৰ লগে লগে কিছুমান আমাৰ চিটছবিলাকে গাড়ীৰ ভিতৰতে গৈছে দাদা আমি নোৱাৰিম যেনেকুৱা কৰিছে এইটো উইকনেছটো কোনোদিন ল'ব নালাগে পাৰিম সিহঁতে পাৰিছে আমি কিয় নোৱাৰিম সেইটো টাইমটো অলপ ইফালে ইফালে হ'ব পাৰে সি 5 মাহত কৰিছে মই 8 মাহত কৰিম বা 1 বছৰত কৰিম তথাপিও মই নোৱাৰিম বুলি শব্দটো মুখত আনিব নালাগে এইখিনি কৈ মই আজি চিৰাং ডিষ্ট্ৰিক্টৰ পৰা যি কি এইটো চাবলৈ আহিছে ইয়াৰ কাৰণে আমি একদম যেনেকৈ ট্ৰেইনিঙত যেনেকৈ বহিছে কেনেকৈ এটা ঠণ্ডকৈ আমাক বুজাই দিছে কেনেকৈ কি কৰিব লাগে কোনটো আহিছে ক'ত লগাব লাগে কোনটো ৰেজিষ্টাৰ কি কৰিব এইটো আমি গম পালোঁ আমি চেষ্টা কৰিম আমাৰ আৰু এতিয়া মই অলপ টাইম দিছোঁ কৰক যেতিয়া আমাৰ যিখিনি এৰেঞ্জমেণ্ট হ'ব বা কৰিব CHO-সকলে যদি কয় মোক মাটি দিয়ক মই মাটি নিয়াটো লৈ যোৱাটো মোৰ দায়িত্ব থেংক ইউ মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান কষ্ট সহকাৰে আহিছে আৰু যিখিনি পাৰোঁ আমি এফৰ্ট দি পেলাই আমাৰ CPC টিম মেম্বাৰে আপোনালোকক দেখাবলৈ যত্ন কৰিছে
তো ধন্যবাদ আপোনালোকে আগুৱাই যাওক আৰু এনকোৱাছ মই ভাবোঁ চিৰাং ডিষ্ট্ৰিক্টে যিসকল আহিছে পাবই মোৰ ফালৰ পৰা কংগ্ৰেচুলেশ্যন থাকিল এডভান্স থেংক ইউ ছ' মাছ খেল দিব লাগিব খেল পাম বুলি মানে 100% আশা আছে ঠিক